নমস্কাৰ পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজি ধুবুৰী জিলাত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলি আছে। শ বলডজাৰ লগাই ৪,০০০ বিঘা ভূমিত চলাইছে উচ্ছেদ অভিযান চৰকাৰ প্ৰশাসনে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই ধুবুৰী প্ৰশাসনৰ ফালৰ পৰা জাননী দিয়া হৈছিল যে ৬ জুলাইৰ ৰাতিপুৱা ৬ বজাৰ পৰা উচ্ছেদ অভিযান চলোৱা হ'ব ধুবুৰী বিলাসীপাৰাত। আৰু আজি ৰাতিপুৱা ৬ বজাৰ পৰা এই বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে ধুবুৰী জিলাত। আৰু তাৰ পিছতেই হাজাৰ হাজাৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি, হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ধুবুৰীত। আজি ৪,০০০ বিঘা ভূমিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে এই উচ্ছেদ অভিযান। বিলাসীপাৰাত আজি অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলি আছে। হাজাৰ হাজাৰ আৰক্ষীৰ বিষয়া লগত লৈ প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান। আৰক্ষী নিৰাপত্তাৰক্ষীৰ লগত লৈ এই উচ্ছেদ অভিযান চলি আছে। মাইক যোগে ঘোষণা কৰাৰ পিছতেই হাহাকাৰ লাগিছে এতিয়া বেদখলকাৰীৰ মাজত। কান্দি কান্দি বেদখলকাৰীয়ে এৰিছে নিজৰ ভূমি, এৰিছে নিজৰ বাসগৃহ, ঘৰ দুৱাৰ ভাঙি লৈ গৈছে বেদখলকাৰীয়ে। সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে দেখিবলৈ পোৱা গৈছে যে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু আছিল। তিলাপাৰা, সন্তোষপুৰ, চৰুৱাবাখৰা, চিৰাকুটাত আৰক্ষীৰ টহল। শাৰী শাৰী চৰকাৰী বলডজাৰ কৰা হৈছিল সাজু, আৰু সেই বলডজাৰ লগাই এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ। বেদখলকাৰীৰ বাসগৃহত পৰিল প্ৰশাসনৰ বলডজাৰৰ কোব। বলডজাৰৰ শব্দ শুনিবলৈ পোৱা গৈছে বিলাসীপাৰাত। আৰু এইদৰে যিসকল অবৈধ নাগৰিক আছিল আৰু তেওঁলোকৰ ঘৰ দুৱাৰ এইদৰে নাৱত উঠাই লৈ গৈছে। প্ৰশাসনে যোৱা কেইদিনমান আগতেই জাননী দিছিল যে ৬ জুলাইৰ ৰাতিপুৱা ৬ বজাৰ পৰা বিলাসীপাৰাৰ ৪,০০০ বিঘা ভূমিত চলাব উচ্ছেদ অভিযান। আৰু ঠিক সেইমতেই আজি ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে এই বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ অভিযান চলোৱাৰ পিছতে এতিয়া সংখ্যালঘু মিয়া মুছলমান ৰাইজৰ প্ৰতিবাদো দেখিবলৈ পোৱা গৈছে। কিছু সংখ্যালঘু মুছলমান ৰাইজে দাবী উত্থাপন কৰিছে, এই মাটি যি আছে এয়া মাটি পট্টা থকা মাটি, গতিকে ইয়াত উচ্ছেদ চলাব দিয়া নহ'ব, লাগিলে তেজ দিম, তথাপিও আমাৰ সম্পত্তি চৰকাৰক নিদিওঁ। আমাৰ পৈতৃক সম্পত্তিৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে বলডজাৰ চলাইছে। এইদৰে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিলাসীপাৰাত। আজি যিহেতু শেষ সময়সীমা বান্ধি দিছিল প্ৰশাসনৰ ফালৰ পৰা, আৰু আজি ৰাতিপুৱাৰে পৰা প্ৰশাসনে এইদৰে ভাঙি দিছে বাসগৃহ। নামনি অসমত পুৱাৰে পৰাই ঘৰ এৰিছে উচ্ছেদিত লোকে। ৪,০০০ বিঘা মাটি একেলগে বেদখলমুক্ত কৰিব প্ৰশাসনে, আৰু তাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। শ বলডজাৰ লগত লৈ এইদৰে ভাঙি দিছে প্ৰশাসনে ঘৰ দুৱাৰ। আৰু আনপিনে এই উচ্ছেদ অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে, এই উচ্ছেদ অমানৱীয় উচ্ছেদ, আইন শৃংখলা একো নামানে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। কেৱল মাত্ৰ অসমৰ ৰাইজৰ ঘৰ উচ্ছেদ কৰি বহিৰাগত কোম্পানীক মাটি গতাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। আদানী কোম্পানীৰ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে এনে উচ্ছেদ অভিযান চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। সমান্তৰালভাৱে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনো সৰব হৈ পৰিছে উচ্ছেদ অভিযানক লৈ। আইন শৃংখলা, আইন আদালত একো মনা নাই হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এতিয়া আইনৰ ঊৰ্ধত গৈ এইসকল নিৰীহ লোকৰ ঘৰ দুৱাৰ ভাঙি দিছে। এনে কাৰ্য অমানৱীয়, এনে কাৰ্য নিন্দনীয় কাৰ্য, এনে কাৰ্য বন্ধ হ'ব লাগে। কান্দি কান্দি ভাগিছে এতিয়া সপোনৰ ঘৰখন। হাজাৰ হাজাৰ বিঘা ভূমি খালী কৰিবলৈ পুনৰ মাইক যোগে ঘোষণা প্ৰশাসনৰ। আৰু ৰাতিপুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান। টালি টোপোলা বান্ধি ৰাওনা হৈছে বহু লোক। নিজেই নিজৰ ঘৰ ভাঙি এতিয়া স্থানান্তৰিত হৈছে অন্য স্থানলৈ। চৰকাৰী ভূমিত যুগ যুগ ধৰি থকা লোকে এৰিবলগীয়া হ'ল আজি নিজৰ ঘৰ। দয়া নাই ক্ষমা নাই নীতিৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে ধুবুৰীত। নামনি অসমত পুৱাৰে পৰা অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। উচ্ছেদ অভিযান চলি থকাৰ মাজতেই সংখ্যালঘু মিয়া মুছলমান ৰাইজৰ মাজত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে। কান্দোনত ভাগি পৰিছে সংখ্যালঘু মিয়া মুছলমান ৰাইজ।
শ আৰক্ষী বাহিনী লগত লৈ জিলা প্ৰশাসনৰ ফালৰ পৰা এই উচ্ছেদ অভিযান চলোৱা হৈছে ধুবুৰীত। ধুবুৰীৰ বিলাসীপাৰাত 4,000 বিঘা ভূমি একেলগে উচ্ছেদ চলাইছে প্ৰশাসনে। আদানীৰ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে উচ্ছেদ চলোৱা হৈছে ধুবুৰীৰ বিলাসীপাৰাত। দৃশ্যাংশ দেখুৱাই Hello.